নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ছাত্ৰীসকল এটা অতি বিশেষ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'লে ভুল নহব যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে আহিছে কিন্তু সকলো শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে নহয় বা সকলো ছাত্ৰীসকলৰ কাৰণে নহয় কিছুমান বিশেষ ছাত্ৰীসকলৰ কাৰণে এই বিশেষ যি নিৰ্দেশনা আহিছে আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগত এটা কথা উল্লেখ কৰিব খুজিম যে শিক্ষক সমাজ বিজ্ঞ সমাজ আৰু বহুতো ছাৰবাইদেৱে অৱসৰ গ্ৰহণ কৰিছে আৰু অৱসৰ গ্ৰহণ কৰাৰ আগমুহূৰ্তত কিন্তু বিদ্যালয়খনত সৰ্বোচ্চ দিশৰ উত্তৰণৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল এনেকুৱা কিছুমান শ্ৰদ্ধাৰ শিক্ষাগুৰু আছে যিসকলে বিনা বেতনে অৱসৰ গ্ৰহণ কৰিলে আৰু এনে কিছুমান শিক্ষক শিক্ষয়িত্ৰী আছে যিসকলে পাৰেখীকৰণ হোৱাৰ দুদিনমানৰ পিছত বা দুবছৰ এবছৰ পিছতে অৱসৰ গ্ৰহণ কৰিলে আৰু এনেকুৱা কিছুমান শ্ৰদ্ধাৰ ছাৰবাইদেউ আছে যিসকলে ৰিটায়াৰমেণ্ট ল'লে ৰিটায়াৰমেণ্টৰ দুবছৰ বা এবছৰ পিছতে মৃত্যুক আঁকোৱালি ল'লে গতিকে সেইসকল শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ আলোচ্য শিতান ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি ছাত্ৰীসকল আজি কিছুদিনৰ পূৰ্বে এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছিল আৰু এইখনেই আছিল সেইখন পত্ৰ আৰু পত্ৰখন আহিছিল ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ তৰফৰ পৰা আৰু এই পত্ৰখনত বহু কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ আছিল প্ৰথমে সেই পত্ৰখনলৈ অকণমান আগবাঢ়ি যাম আৰু সেই পত্ৰখনত থকা যিখিনি গুৰুত্বপূৰ্ণ কথা সেই কথাখিনি এবাৰ চাবলৈ চেষ্টা কৰোঁ আহক ছাত্ৰীসকল এইখনেই আছিল সেইখন পত্ৰ আৰু পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন কাহিলীপাৰাৰ পৰা আৰু প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুলছ অৰ্থাৎ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকললৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু ছাবজেক্টত উল্লেখ কৰিছে ৰিগাৰ্ডিং ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি টু দ্য ৰিটায়াৰ্ড টিচাৰ্ছ এণ্ড এমপ্লয়িজ তাৰ পৰৱৰ্তী এই অংশখিনিত এই সম্পৰ্কে সকলোখিনি কথা বিশদভাৱে উল্লেখ কৰা আছে এইখনেই আছিল পত্ৰ আৰু ইয়াৰ আলমতে আচলতে সকলোখিনি কথা ক'বলৈ প্ৰয়াস কৰা হৈছে উল্লেখ কৰিব খুজিম 2013 চনত যেতিয়া বিদ্যালয়বিলাক পানেশীকৰণ কৰা হৈছিল সেই পানেশীকৰণ কৰাৰ পাছত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বৰ্তমান অৱসৰ গ্ৰহণ কৰিলে বা যিসকল শিক্ষাগুৰু বৰ্তমান এই সংসাৰত নাই তেওঁলোকে এই গ্ৰেচুইটিৰ সুবিধা লাভ কৰিব 2013 চনত বিদ্যালয় পানেশীকৰণ কৰা হৈছিল আৰু 2011 চনৰ বিদ্যালয় শিক্ষাৰ পানেশীকৰণ আইনৰ অধীনত 2013 বৰ্ষত বিদ্যালয় পানেশীকৰণ কৰা হৈছিল কিন্তু উল্লেখনীয় কথাটো হ'ল বহু শিক্ষক শিক্ষয়িত্ৰী যিসকলে 2013 চনত তেওঁলোকৰ বিদ্যালয় পানেশীকৰণ হৈছিল আৰু তাৰ পাছত অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকে ৰিটায়াৰমেণ্ট গ্ৰেচুইটি বা ডেথ গ্ৰেচুইটি পাবলৈ সক্ষম হোৱা নাই আৰু সেইকাৰণে এই যি নিৰ্দেশনা আহিছে গতিকে তেওঁলোকে এই সুবিধা পাবলৈ আৰু নিশ্চয়কৈ এই খবৰটিয়ে সেই ছাৰবাইদেউসকল বা সেই ছাৰবাইদেউসকলৰ পৰিয়ালক যথেষ্টখিনি সকাহ দিব গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব অনুৰোধ কৰিব খুজিম যে সকলো শিক্ষাগুৰু যিসকল বৰ্তমান আপোনাৰ বিদ্যালয়ৰ পৰা হয়তো অৱসৰ তেওঁ ল'ব পাৰে গতিকে তেওঁ এই বিষয়ে অৱগতও হ'ব পাৰে গতিকে যদি আপোনালোকৰ সম্ভৱ হয় যদি কোনোবাই হয়তো অৱগত নহ'বও পাৰে গতিকে সেই উদ্দেশ্য আগত ৰাখি সম্ভৱ হ'লে ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ